নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। আজি আৰু এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। আকৌ মানে চাদৰ দুটা মই দিয়ে আছোঁ বাৰু, তথাপি আৰু আজি আকৌ ভাবিছোঁ আৰু অকণমান সেইদিনাখনো চাগে ভাল হোৱা নাই, চিনি পালে কি নাই। তথাপি মই মানে বেলেগ বেলেগ ৰঙৰ কৰি দিওঁ এনেকৈ আৰু মানে ভাবিছোঁ আৰু অকণমান আপলোড কৰি দিওঁ আৰু মানে মোৰো ভিডিঅ'টো থাকিলে মই কি কৰোঁ কি নকৰোঁ সেইখিনিও মোৰ এটা চিন থাকিলে বা মোৰ ভিডিঅ' হিচাপতো থাকিলে, সেয়াই আৰু বলতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু যিসকলে নাজানে নহয় দেই, মই বাৰম্বাৰ কৈছোঁ এটা কথাই, মানে তেখেতসকলৰ কাৰণে অতি ইজি। এনেকৈ গাঁঠি তিনিটা মাৰি ল'ব এনেকৈ সূতাৰে। আগতেতো আমি ইয়াৰ পৰা চাদৰৰ পৰা সূতাটো ওলাই ৰছী বনাই কৰিছোঁ। এতিয়া আমি যিকোনো ধৰণৰ সহজত কৰিব বিচাৰিলে এয়া টাকুৰি সূতাটো ল'ব আৰু এয়া এইটো টাকুৰি সূতা ল'ব। টাকুৰি সূতাটোৰে এনেকৈ দুডাল দুডালকৈ চাৰিডাল কৰি সূতা ওলাই ল'ব। তাৰপিছতে এনেকৈ গাঁঠি দিব ধুনীয়াকৈ। ইয়াত দুটা টানকৈ কিন্তু গাঁঠিটো দিব দেই, ঢিলাকৈ গাঁঠিটো দি সলকি যোৱাৰ চান্স থাকে। আৰু সলকি চান্স নহয়, সলকি যাবই ঢিলাকৈ, যদি দিয়া নালাগে সলকি যাব। সেই গতিকে টানকৈ আপোনালোকে গাঁঠিটো দিব লাগিব। আৰু এয়া মাথাটো ডাইৰেক্ট, এয়া মাথাটোত মানে এনেকৈ আপোনাৰ এনেকৈ দুটা হাতেৰে ধৰি ধুনীয়াকৈ মানে দুটা মাথাই মানে এনেকৈ হাতেৰে ধৰি এনেকৈ এই বেজীটো আকৌ এই থোপাটোৰ মাজেৰে এনেকৈ সোমাই দিব, যাতে গাঁঠিটো আকৌ নেক্সট টাইমত খুলি নাযায়। কৰি বহুত টাইম হৈ গ'ল, কৰিয়ে আছোঁ বাৰু। যেতিয়া কৰে নহয় আপোনালোকে কালাৰটো ধুনীয়াকৈ সূতা ল'ব, মিলাই ল'ব। আৰু মোৰ চাদৰখন অকণমান গ্ৰীণ টাইপৰ হয়, এইপিনে দিছে এইটো বগা আছে বেছি, সেইকাৰণে মই বগাই দি গাঁঠিছোঁ, যাতে মই সূতাটো মিলাই ধুনীয়াকৈ কালাৰটো মানে মিক্স কৰি কিনে আপোনালোকে গাঁঠিব। আৰু কিছুমানৰ বহুত ৰং থাকে নহয়, তেনেহ'লে আপোনালোকৰ কোনটো কালাৰে মানে কাপোৰখনত বেছি ফুটি উঠিব, কোনটো কালাৰে কৰিলে কাপোৰখন বেছি ধুনীয়া লাগিব, তেনেকৈ আপোনালোকে কালাৰটো মিলাই ল'ব। অলপ সূতা আনি ধুনীয়াকৈ ঘৰতে কৰি চাবচোন এদিনমান, তাৰপিছত পাৰিব। আজিকালি জানেনে মোবাইলত বহুত সুবিধা হয়, মানে কিছুমান নাজানা কাম চাই কৰিব। আমিও কৰোঁ তেনেকৈ মোবাইলত নাজানা কাম কিছুমান চাই বেলেগৰ পৰা, মানে সেনেকুৱা আৰু। কিন্তু যদিহে কৰে নিজৰ কাৰণে ভাল আৰু মানে। আৰু কিছুমানতো সময়ে নাথাকে বাৰু, সময় জানেনে কাৰোৱেই নাথাকে, তথাপি কিছুমান কাম নিজে কৰাটো বেছি ভাল, যিয়ে বস্তুৰ দাম নহয়। ধুনীয়াকৈ দেখা পাইছেনে বাৰু? পিছে যদি এনেকৈ ধৰক ওচৰৰ পৰা কেমেৰাটো কৰা যায় তেতিয়া বেছিকৈ ধৰিব পাৰি, কিন্তু মোৰতো তেনেকৈ নাই। মই ষ্টেণ্ডাৰ্ডত লৈ ধৰক কেমেৰাটো কৰি আছোঁ, ভালকৈ শিকিব পাৰিছে কি নাই সেইটো ক'ব নোৱাৰোঁ, কিন্তু মই তথাপি দেখাবলৈ চেষ্টা কৰিছোঁ ভালকৈ। যদিহে কোনোবাই শিকিব বিচাৰে সেইটোতো ভাল কথা ন। কিন্তু পাট সূতাৰে যিটো কৰে নহয়, সেইটো পাট সূতাটো আপোনাৰ 5 টকা বা 10 টকা লৈ আছে। আগতে 5 টকা আছিলে, এতিয়া মই কিমান দাম মই নাজানো। পাট সূতা মই কিনা নাই গুঠাই কাৰণে। আৰু পাট সূতাটো গুঠিলে মানে তাৰমানে ভাল নালাগে জানানে। বেছিভাগ কিন্তু পাট সূতাৰে মানুহে গাঁঠে দেই, পাট সূতাতে গাঁঠিলে কম পইচা লয় চাগে কিবা এনেকুৱা। আৰু এইটো আমাৰ এতিয়া বেলেগ এইটো সূতা প্ৰণালী সূতা বুলিয়ে কয় চাগে, না দলি সূতাই কয়, মই ভালদৰে নাজানো। নাম কি মই নাজানো দেই, কিন্তু সূতাটোৰ নামটো মই সঁচাকৈ কৈছোঁ নাজানো। আৰু গাঁঠো এনেকৈ খালি একদম এনেকুৱা সূতাটো একদম পূৰা চুলিৰ দৰে আৰু ধুনীয়া, মানে চুলি বুলি ক'ব লাগিব আৰু, মানে আলি চালি নালাগে আৰু। এইটো পাট সূতা নহয় কিন্তু দেই। এনেকৈ বান্ধি থৈছোঁ, মানে জট লাগি যায় নহয়, সেইটো কাৰণে বান্ধি থৈছোঁ। গাঁঠি দিয়াই নাই, কথা ঠাণ্ডাত জানেনে, পাহৰিয়ে গৈছোঁ গাঁঠি দিবলৈ। কোনোবা যদিহে ঘৰতে থাকে, ঘৰ ক'তো ওলাই নাযায় বা ঘৰতে কাম কাজ কৰি নিজৰ কাম কৰিব বিচাৰে নহয়, বহুতে আছে বিচাৰে। আৰু কিছুমানে আৰু কৰিব বেয়া পায়, বাদ দি টেইলাৰতে দিওঁ সেনেকৈ ভাবে। আৰু টকা পইচাৰ মানুহৰ অভাৱ নাথাকিলে একো কথা নাই। আমাৰ দৰে যদিহে কোনোবা টকা পইচাৰ অভাৱ থকা মানুহ হয়, তেনেহ'লে কৰিব পাৰি আৰু। যাক টকা পইচা থাকে তাতো কথাই নাই, হয়নে? তথাপি টকা পইচাও চব কথা নহয়, কিছুমান হাতৰ বিদ্যা মানে জানিব লগাটো বহুতে জৰুৰী আজিকালি দিনখন তেনেকুৱা লাগে।
দুবাৰকৈ লৈ এনেকৈ এই দুডাল হৈ গ'ল না এনেকৈ 4ডাল কৰি লৈ ল'ব এক চাইডত দুডাল এক চাইডত দুডাল যেতিয়া যিদৰে ভৰাই দিয়ে নহয় সূতাটো তেতিয়া 4ডাল হৈ যাবনে দুটা মাথা একেলগতে জইন কৰি লৈ ল'ব এই যেনেকৈ লয় আৰু মানে আপোনালোকে খালি এবাৰ মানে সূতা 4ডাল হ'লে হ'ল আৰু বেজিটো 4ডাল কৰি লৈ ল'ব আপোনালোকে কিন্তু এটা কথা দেই এই চিলাই কামে পাৰ্লাৰৰ কামে চকু নষ্ট কৰি দিয়ে জানানে বহুত জলদি নষ্ট কৰি দিয়ে চকুৰ পানী ওলায় চকুৰ ইফালে দেখা নাপাওঁ ভালদৰে মানে আগতে বহুত দেখা পাইছোঁ জানো ইমান ধুনীয়া স্পষ্ট দেখিছোঁ এতিয়া মানে অকণমান দিগদাৰ লাগে অনুভৱ কৰোঁ কেতিয়াবা আৰু চকুৰ জৰি কথাও এবাৰ 3টা গাঁঠি মাৰি দিব এনেকৈ আৰু ইয়াত মাজত মাৰিব 2টা মাৰি দিলে না তাৰপিছতে এনেকৈ ধুনীয়াকৈ ধৰিব কামত অকণমান বেছিকৈ হ'ব তাৰপিছত আৰু মোবাইলত আজি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ জানেনে ইমান বেয়া লাগা গৈছেনে ভাবিছোঁ কেইদিনমান মই হেনো মোবাইলত কণ্টিনিউ ভিডিঅ' আপলোড কৰি যাই থাকোঁ পিছে মানে কামৰ কাৰণে টাইম পোৱা নাছিল বিয়াৰ কাম কৰিছিলোঁ বুলি কৈছোঁ নহয় বিয়া মানে 2-3খন বিয়াৰে কাম কৰি ল'লোঁ এতিয়া যে কৰি আছোঁ এইখিনি বিয়াৰে হয় আকৌ এখনত দিলে মানে এখনত আহি পায় এখনত দিলে মানে এখনত থাকে এনেকুৱা অৱস্থা হৈছে বাৰু যিয়ে নহওক সদায় ইমানকৈ কাম নকৰোঁ কেতিয়াবা যেতিয়া কামখিনি ইমাৰ্জেঞ্চি থাকে তেতিয়া কাম কৰিব লগা হয় তেতিয়া কৰিছোঁ আৰু 2দিনমান কষ্ট হ'ব তাৰপিছত একো নাই ধৰিব পাৰিছেনে বাৰু এতিয়া ধৰক এইটোৱে হ'ল সূতাটোৰ কাৰণে এনেকৈ ডাইৰেক্ট এই 3টা গাঁঠি এইটো দিলে দেখা পাইছেনে বাৰু তাৰপিছত এয়া এনেকৈ গাঁঠিটো মাৰি দিলে সম্পূৰ্ণকৈ
লগাইছিলোঁ দেখিছেনে কেনেকুৱা লাগিছে বাৰু ক'ব দেই দেখিছেনে হৈ থাকিলে মনটো বেয়া লাগি যায় এতিয়া অকণমান মনটো সকাহ পাইছে ভিডিঅ' কৰিবৰ মন যাইছে খুব জানানে কিন্তু মই চাদৰৰ কামৰ কাৰণে এই বিয়াৰ কামৰ কাৰণে মই ভিডিঅ' কৰিব পৰা নাই চব ভিডিঅ' কৰিবৰ মন যাইছে অলপ ভিডিঅ' মই আপলোড দিবৰ কাৰণে ভালদৰে কিবা কৰিবৰ মন যায় এইটো দেখিছানে ইয়াৰ দিগদাৰ হৈছে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে আৰু যদিহে ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে মই এনেকুৱা ভিডিঅ' দিলে আপোনালোকৰ আগত পাই যায় আৰু প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভিডিঅ'টো যদি